নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 নৱেম্বৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত হুবহু সোমাই গৈছে 1250 টকা। আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। লাখ লাখ মহিলা গোটক 10000 কোটি টকা চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10000 কোটি টকাৰ চেক পালে না নাই কমেণ্ট কৰি জনাই দিয়ক। আৰু আজি ৰহাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ 10000 কোটি টকাৰ চেক প্ৰদান কৰিলে। জিঅ'টেক চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, আপুনি নতুন নে পুৰণি হিতাধিকাৰী সকলোৰে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা নাপাব। প্ৰথমতে আপুনি জনাওক আপোনাৰ অৰুণোদয় টকা সোমাইছে নে নাই একাউণ্টত। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। যদি আপুনি পুৰণি হিতাধিকাৰী তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনি টকা পাবলৈ আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক কেৱাইচি আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব। যদি আপুনি টকাটো পোৱা নাই মনোযোগ সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কি কি কৰিব লাগিব নিজে সম্পূৰ্ণকৈ জানিব পাৰিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। যদি কিবা অসুবিধা হয় সেইটো মোবাইল নম্বৰৰ পৰা টোল ফ্ৰী নম্বৰত কল কৰিলে লগে লগে সকলোখিনি সমস্যা সমাধান কৰি দি দিব আপোনাক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত থাকিব এজন অৰুণোদয়ৰ সহায়ক। যদি মাহত টকা মাহতে জমা নহয় ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। আপোনাৰ একাউণ্টত এই মাহত 1250 টকা আপুনি পালেনে? যদি আপুনি পোৱা নাই আজি যাওক আপুনি ব্লকত। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আৰু ব্লকত যোৱাৰ সময়তে আপোনাৰ 5ৰ পৰা 6খন নথি পত্ৰ লৈ যাব লাগিব। আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, 2025ৰ ভোটাৰ লিষ্ট, ৰেচন কাৰ্ড লৈ যাব লাগিব। আৰু এইখিনি নথি পত্ৰ লৈ যাব লাগিব আপুনি ব্লকত। আৰু যোৱাৰ পিছত আপুনি জমা দিব লাগিব। আৰু ফোন নম্বৰটো হৈছে 1800202626। যদি আপুনি অৰুণোদয় আঁচনিৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ আছে তেনে ক্ষেত্ৰত সেই মোবাইল নম্বৰৰ জৰিয়তে আপুনি এইটো নম্বৰত কল কৰক। কল কৰাৰ লগে লগে কিহৰ বাবে একাউণ্টত 1250 টকা পোৱা নাই লগে লগে সম্পূৰ্ণকৈ জনাই দিব আপোনাক। এটা ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বহুতে হিতাধিকাৰীয়ে কমেণ্ট কৰিছে দাদা আগতে অৰুণোদয় আঁচনি টকা পাইছোঁ এতিয়া পোৱা নাই। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব লাগিব। প্ৰথমতে আপুনি একাউণ্টৰ কেৱাইচি কৰক আৰু দ্বিতীয়তে আপুনি ব্লকত যাওক। এইকেইটা কাম কৰাৰ পিছতে যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চিত আপোনাৰ নামটো কৰ্তন হৈছে। প্ৰথমতে আপুনি ব্লকত গৈ সম্পূৰ্ণকৈ জানি লওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ পিএম কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত জমা হ'ব। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছে নেকি? যদি ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ যদি আপুনি নাজানে কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। মাত্ৰ আপোনাৰ বাবে কেইটা দিনমান বাকী আছে। এই মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তিত 2000 কোটি টকা লাভ কৰিব। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি।
4 ৰাজ্য পাঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তি আজি কৰি লওক আপুনি KYC আপডেট যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক KYC আপডেট নকৰিলে আপুনি একাউণ্টত নাপাব 2000 কোটি টকা PM কিষাণৰ 25 জন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে নৱেম্বৰৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি সোমাই যাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতৰ লগতে এইবাৰ আৰম্ভ হৈছে বৃহৎ তদন্ত বিহাৰ থুবুৰী বেংগলৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী বাসিন্দা নহ'লে উপযুক্ত কৰিব ইনকুৱাৰী খেদ হ'ব লগে লগে ৰাজ্যজুৰি চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ লগে লগে আৰম্ভ হৈ গৈছে ইনকুৱাৰী বিহাৰ থুবুৰী বেংগলৰ মানুহে দখল কৰিছে উজনি হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে পুনৰ বৃহৎ মন্তব্য কৰিছে বিহাৰ থুবুৰী বেংগলৰ মানুহে দখল কৰিছিল নেকি উজনি স্থায়ী বাসিন্দা নহ'লে উপযুক্ত কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা সঁচাকৈ কৰ পৰা আহিছে মানুহবোৰ আৰম্ভ হৈ গ'ল ইনকুৱাৰী হাতত তালিকা উলিয়াই লৈ মুখ্যমন্ত্ৰীসকলে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব আছে নেকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে ডাঙৰ বাৰ্তা হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰী কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা কাছাৰ শ্ৰীভূমি থুবুৰী বৰপেটাৰ পৰিয়ালে বাহৰ পাতি আছিল উৰিয়ামঘাটত আৰু অৱশেষত উৰিয়ামঘাট খালী কৰা হৈছে হোজাই নগাঁও মৰিগাঁও কেৱল আনকি বিহাৰৰ মানুহেও দখল কৰিছিল উৰিয়ামঘাট আৰু বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰ বুলি কৈ সিপাৰৰ পৰা আহিব পাৰে বা বাংলাদেশৰ পৰা আহিব পাৰি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলাই জিলাই দিয়া হৈছে উপযুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব অসমৰ পৰা স্থায়ী বাসিন্দা নহ'লে উপযুক্ত কৰিব তদন্ত বিজেৰ পিজেৰ সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে হৈ থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দোষীক ৰেহাই দিয়া নহ'ব অতি সোনকালে তদন্তৰ প্ৰতিবেদন প্ৰকাশ পাব বিস্ফোৰণত জড়িত আটাই শীঘ্ৰে পাব শাস্তি দিল্লীৰ কাণ্ডক লৈ ৰাজনাথ সিঙৰ ডাঙৰ মন্তব্য দিল্লীৰ কাণ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিল্লীৰ কাণ্ডক সন্দৰ্ভত বৰ্তমানলৈকে 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনা সংঘটিত কৰা I-20 বাহন ঘটনাস্থললৈ চলাই আনিছিল ডক্টৰ উমৰে আৰু আনফালেও মেডিকেল কলেজৰ চিকিৎসক আছিল উমৰ দিল্লীৰ বিস্ফোৰণৰ পূৰ্বে গ্ৰেপ্তাৰ জম্মু কাশ্মীৰৰ 4 চিকিৎসকক হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ডক্টৰ মুজামিল চাকিল কেৱল এয়াই নহয় আদিল আহমেদ ৰাথেৰ চিকিৎসক মইনুদ্দিন ছৈয়দ আৰু শ্বাহিদক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ বিস্ফোৰণৰ সৈতে কানেকশ্যন চিকিৎসক কেইজনৰ জব্দ ৰাইফল পিষ্টল আৰু বৃহৎ পৰিমাণৰ বেটাৰী কাশ্মীৰৰ চিকিৎসক মুজামিল চাকিৰৰ ঘৰৰ পৰা জব্দ কৰা হৈছে 2900 কেজি বিস্ফোৰক কেৱল এয়াই নহয় আদিল আহমেদৰ পৰা জব্দ কৰা হৈছে AK-47 ৰাইফল ডক্টৰ শ্বাহিদৰ বাহনৰ পৰা জব্দ কৰা হৈছে ৰাইফল আৰু জীৱন্ত কাৰ্টিজ বৰ্তমানলৈকে 12 জনৰ মৃত্যু হৈছে দুখত বাকী পৰিছে দিল্লীৰ বিস্ফোৰণত নিহিতৰ আত্মীয় 25 জন বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে আনহাতে 3 দিনৰ বাবে লালকিল্লা বন্ধ ঘোষণা কৰা হৈছে বন্ধ কৰি দিয়া হৈছে লালকিল্লা ট্ৰেইন ষ্টেচন তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতল অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতৰ ডাঙৰ এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ মূল উদ্দেশ্য আছিল উজনি আৰু উত্তৰ পাৰ দখল কৰা কিন্তু এয়া কোনোমতে খবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে আমাৰ উচ্ছেদ অভিযান নিয়ন্ত্ৰণৰে চলি থাকিব আমাৰ প্ৰচেষ্টা হ'ব ইতিমধ্যে উচ্ছেদিত হোৱাসকলে যাতে উজনি আৰু উত্তৰ অসমক বেদখল কৰিব নোৱাৰে অনুপ্ৰৱেশকাৰীয়ে যাতে উজনি উত্তৰ অসম বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে উচ্ছেদিতসকলক উচ্ছেদ হোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নামকৰণ কৰা হ'ব নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলো আমি আৰু আগৰ প্ৰজন্ম বিফল হল আৰু এতিয়া উজনি আৰু উত্তৰ অসমক বচাব লাগিব বেদখল কৰিবলৈ দিয়া নহ'ব
উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। মাৰ্গাৰিটালৈ যিসকলে মানুহ আহিছে আৰু তেওঁলোকক অৱশেষত উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেনেকুৱা মানুহক উচ্ছেদ কৰা হ'বই বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। আৰু এইবাৰ উচ্ছেদ মানে উচ্ছেদিত সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিল্লী বিস্ফোৰণৰ পিছত মহানগৰীত এইবাৰ নিশ্চিতদৃশ তালাচী। ৰেল ষ্টেচন ব্যস্ততাপূৰ্ণ এলেকাত গিজগিজাইছে আৰক্ষীয়ে। গুৱাহাটী ৰেলৱে ষ্টেচনত তীব্ৰ অভিযান, হঠাৎ বৃদ্ধি কৰা হৈছে তালাচী ব্যৱস্থা। দিল্লী বিস্ফোৰণৰ পিছতে গুৱাহাটীত তৎপৰ আৰক্ষী। দেশৰ ৰাজধানীত ভয়ংকৰ বিস্ফোৰণৰ পাছত আতংকিত হৈ পৰিছে দেশবাসী। দেশৰ প্ৰতিখন ব্যস্ত চহৰত বঢ়াই দিয়া হৈছে নিৰাপত্তা। মোদীৰ আদেশ, গৃহমন্ত্ৰী একশ্যন সষ্টম আৰক্ষী। চিচিটিভি কেমেৰাত ধৰা পৰিছে বহু দৃশ্য, লাভ কৰিছে ক্লু। লালকিল্লা মেট্ৰ' ষ্টেচন গেট নম্বৰ 1ৰ সমীপত কুটাঘাত আৰু সন্ত্ৰাসবাদীয়ে বাছি লৈছে ভাৰতৰ স্বাভিমান লালকিল্লা অঞ্চল। দিল্লী বিস্ফোৰণৰ আঁৰত জেইছ-ই মহম্মদ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে। ভয়াৱহ বিস্ফোৰণতে এই পৰ্যন্ত 10জন নিহত আৰু আহত হৈছে 24 জন। NIA আৰু NSGৰ তদন্ত অব্যাহত আছে, বঢ়াই দিয়া হৈছে নিৰাপত্তাৰ ব্যৱস্থা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি বিহাৰৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। 20খন জিলাত 122খন আসনৰ বাবে পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ। পুৱা 7 বজাৰ পৰা চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। 1302গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভৱিষ্যত। 3.7 কোটি ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য। 45,399টা ভোট কেন্দ্ৰত হৈছে ভোট গ্ৰহণ। ইয়াৰে 40,073টা গ্ৰাম অঞ্চলত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো 14 নৱেম্বৰত ভোট গণনা হ'ব বিহাৰত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলক কিয় পৰিচয় পত্ৰ দিয়া হোৱা নাই। অসম চৰকাৰ RGI আৰু NRC কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। যিসকলৰ নাম NRCত আহিছে তেওঁলোকক শীঘ্ৰেই পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে। যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যনৰ শ্লিপৰ জৰিয়তে শুনানি লৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চতম ন্যায়ালয়ত জমিয়ত উলেমা-ই-হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ। অসমৰ NRCত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে হৈছিল শুনানি, আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে জাননী। শুনানিৰ অন্তত এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰিজল কৰিম চৰকাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে পাব দালি, চেনি আৰু নিমখ। নৱেম্বৰ ডিচেম্বৰত 170 টকাতে লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। এই তিনিটা সামগ্ৰী আপুনি এতিয়াও লোৱা নাই নেকি? 10 পৰা 19 নৱেম্বৰৰ ভিতৰতে সংগ্ৰহ কৰক ৰেচন। জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব 30 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 60 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনগঠনিৰ পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙালে ভয়ংকৰ তথ্য। সংখ্যালঘু নহয়, অৰ্থনৈতিক সম্পদত দ্ৰুতগতিত হৈছে পৰিৱৰ্তন। তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক বিক্ৰী কৰা মাটিৰ সংখ্যা কম। জনগঠনিৰ পৰিৱৰ্তন কেৱল সংখ্যালঘুত নহয়, সম্পদত হৈছে। সংখ্যালঘু আৰু সম্পদ দুয়োটাতে সলনি হৈছে জনগঠনি। সম্পদ পৰিৱৰ্তন মানেই হৈছে ধ্বংসৰ ইংগিত। অসমৰ অৰ্থনৈতিক সম্পদ দ্ৰুতগতিত হৈছে পৰিৱৰ্তন। এক প্ৰকাৰৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অৰ্থই আৰম্ভ হৈছে। মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা। জনগঠনিৰ পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙালে ভয়ংকৰ তথ্য। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.